बासुगावआव खौरांगिरिफ्रा गोसोम बेस गाननानै गोख्रों सोमावसारदों। खुंथायनि बेरेखायै खौरां फोसावनायनि थाखाय सरखारि बिबानगिरिया खौरांगिरिखौ फननि गेजेरजों हुमखि होनाय आरो मान गैयै खालामनायनि हेंथायै गुबुन गुबुन हारिनि माहारियारि दोलो आफादनि हेफाजाबाव बासुगाव प्रेस क्लाबनि खौरांगिरिफ्रा दिनै गोसोम बेस गाननानै प्रेस क्लाबनि मोखाङाव गोख्रों सोमावसारदों। मख'नो गोनांदि थांनाय 2 खावसे दाननिफ्रायनो चिरांनि सिडली मावखुलियाव खाजोना बेंखन बिबानगिरि ज्ञानदीप निय'गआ नुजाथिफैयाखैमोन। जाउनाव ओनसोलनि गोबां रायजो राजाफ्रा बायदि रोखोमनि जेंनाजों मोगा-मोगि जानांदोंमोन। बे खौरांखौ फोसावनायनि थाखायनो चिरांनि गागि खौरांगिरि जयन्त देबनाथखौ फनजों हुमखि आरो मानगैयै बिबुंथि होनाय ज्ञानदीप निय'ग आरो आस्तिका बरानि हेंथायै बासुगाव प्रेस क्लाबनि हेफाजाबाव थांनाय हराव बासुगाव पुलिस थानायाव खौरांगिरि जयन्त देबनाथआ गांसे एजाहार थिसनहोयो। दिनै बे जाथायखौ लानानै बासुगाव प्रेस क्लाबनि खौरांगिरिफ्रा गोसोम बेस गाननानै सोमावसारनाय हाबाफारियाव आख्रासुनि मिरु आफादनि लेङाइ आफादगिरि प्रजेन राय, फोसावदिं नेहाथारि प्रान्जल चौधुरी, दुलाराय बिटिआर बेंगलि लाइमोन फरायसा आफादनि गाहाय नेहाथारि शुभ मजुमदार, नोगोरारि मोनथाय मन्चनि नेहाथारि प्रफुल्ल बिश्वास, शिवसेनानि दैदेनगिरि शिबु चन्द्र मोनहाबो बाहागो लायो। দৰাচলতে আপোনালোকে সকলে এতিয়া জ্ঞাত যে আজি আমি ইয়াতে সব দল সংগঠন বা সাংবাদিক বন্ধুসকলে বাসুগাঁও প্ৰেছ ক্লাবত একত্ৰিত হৈছোঁ আৰু আমি কালা বেজ পৰিধান কৰি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো আমাৰ চিৰাং জিলাৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথ মহাশয়ক আমাৰ চিডলী চক্ৰ বিষয়াজনে বা তেখেতৰ দম্পতিজনে ফোনযোগে যিটো ভাবুকি প্ৰদান কৰিছে, এইটো বহুত দুৰ্ভাগ্যজনক, লজ্জাজনক। আমি এইটো বিটিআৰ বাঙালী ফেডাৰেশ্যনৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ এজন সাংবাদিক তেখেতৰ দায়িত্ব পালন কৰিবলৈ যোৱাতে কোনোবা সৰকাৰী বিষয়া যদি এনেকৈ ভাবুকি প্ৰদান কৰে, এইটো আমি কেতিয়াও সহ্য কৰি নলওঁ। কাৰণ সদায় আমি ৰাজ্যত চাবলৈ পাইছোঁ যে সাংবাদিকক কোনোবা প্ৰহাৰ কৰি আছে, কোনোবা দাবী ধমকি দি আছে। এইটো কিয় হৈ আছে? আমাৰ চৰকাৰ বা আমাৰ জিলা প্ৰশাসনে কি ব্যৱস্থা লৈছে? তো আমি আমাৰ বিটিআৰ বাঙালী ফেডাৰেশ্যনৰ পৰা আমি দাবী জনাইছোঁ অনতিপলমে আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ মাধ্যম দি বস্তুখিনি চৰকাৰী তদন্তত ঘোষণা কৰিব লাগে আৰু আমাৰ আৰক্ষী অধীক্ষকে বস্তুখিনি চালি জাৰি চাই বস্তুখিনি আইনীভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ দোতমাৰ ৰাজহকৰ বিষয়া তেখেতে এয়াৰপৰ্ট পৰা আহি সাংবাদিকজনক ধমকি দিলে, এইটো সবচে আচৰিত বিষয়। কাৰণ তেখেতৰ লগত এই বাতৰিৰ লগত কোনো সম্পৰ্কই নাছিল আমি জানামতে। তো এইকাৰণে আমি তেখেতৰ দম্পতিদ্বয়ৰ বিৰুদ্ধে গৰিহণা জনাইছোঁ আৰু তেখেতক আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। সাংবাদিক চিৰাং জিলাৰ সাংবাদিক প্ৰাক্তন ছেক্ৰেটাৰী আৰু বৰ্তমানৰ উপসভাপতি জয়ন্ত দেৱনাথক ৰাজচক্ৰ বিষয়া চিডলীৰ দুৰ্ব্যৱহাৰ কৰাত তেওঁৰ পত্নীয়ে দুৰ্ব্যৱহাৰ কৰিছে, ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকক চৰকাৰী বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই চৰকাৰক অনুৰোধ কৰিছোঁ।